নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ PM কিষাণ যোজনাৰ নতুন এটা আপডেট লৈ আহিছোঁ। আমি সকলোৱে জানো অহা সোমবাৰে 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন PM কিষাণ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে। কিন্তু এইখিনিতে এটা আপোনালোকলৈ মেছেজ আহিছে বন্ধু বান্ধৱীসকল। মেছেজটো হ'ল PM কিষাণৰ হিতাধিকাৰীসকলে 19 নম্বৰ কিস্তিৰ ধন পাবলৈ 24 ফেব্ৰুৱাৰীৰ আগে কি কৰা উচিত। আজি এই মেছেজটোৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টোত মেছেজটোৰ বিষয়ে আলোচনা কৰোঁ। কৃষক বন্ধু বান্ধৱীসকল, অহা 24 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাগলপুৰ বিহাৰৰ পৰা PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব। বৰ্তমান বিহাৰৰ ভাগলপুৰত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অনুষ্ঠানটোৰ বাবে পেণ্ডেল তথা অন্যান্য কাৰ্যপ্ৰণালীৰ বাবে পূৰ্ণগতিত কাম চলি আছে বুলি এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ। আপোনালোকে জানে PM কিষাণ সন্মান নিধি যোজনাৰ কিস্তিৰ ধন পাবলৈ হ'লে বহুতো প্ৰক্ৰিয়াৰ কাম কৰিব লগা হয়। এই প্ৰক্ৰিয়াবোৰ সকলো ঠিক থাকিলেহে PM কিষাণ আঁচনিৰ ধন পাবলৈ সক্ষম হয়। এতিয়া PM কিষাণ আঁচনিৰ বছৰৰ তৃতীয় কিস্তিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি দিয়াৰ সময় আহি আছে। অৰ্থাৎ PM কিষাণৰ যি 19 নম্বৰ কিস্তি, এই কিস্তিৰ ধন যিসকল হিতাধিকাৰীয়ে পাব তেখেতসকলক 24 ফেব্ৰুৱাৰীৰ আগে এটা কাম কৰিবলৈ কোৱা হৈছে এটা মেছেজৰ জৰিয়তে। মেছেজটো হ'ল প্ৰত্যেক হিতাধিকাৰীয়ে তেখেতসকলৰ নাম প্ৰথমে বেনিফিচিয়াৰী লিষ্টত আছেনে নাই চোৱা উচিত। দ্বিতীয়তে লেণ্ড চিডিং, আধাৰ উইথ বেংক একাউণ্ট চিডিং আৰু EKYC সকলো ইয়েছ হৈ আছেনে নাই বা ঠিক আছেনে নাই চোৱা উচিত। তৃতীয়তে নো ইয়ৰ ষ্টেটাছত FTO প্ৰচেছ ইয়েছ হৈ আছে নে নাই আৰু পে'মেণ্ট ষ্টেটাছ কি দেখুৱাইছে পৰীক্ষা কৰা উচিত। চতুৰ্থতে PFMSত গৈ ফাণ্ড এপ্ৰুভ হৈছে নে নাই পৰীক্ষা কৰা উচিত। চেংচন ষ্টেটাছ পৰীক্ষা কৰা উচিত। বেংকৰ ফাইল ষ্টেটাছ আৰু পে'মেণ্টৰ ক্ৰেডিট ষ্টেটাছ পৰীক্ষা কৰা উচিত। এই সকলোবোৰৰ কাম ঠিক থাকিলেহে আপোনাৰ PM কিষাণৰ 19 নম্বৰ বা অন্যান্য কিস্তিৰ ধন বেংক একাউণ্টত DBTৰ মাধ্যমৰ যোগেদি জমা হ'ব। যদি এই চেনেলত আজি প্ৰথম আহিছে, আগলৈ নতুন আপডেটবোৰ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে আজিৰ এই নতুন PM কিষাণৰ আপডেটটো সকলোৱে পায়। আজিলৈ নতুন আপডেট ইমানেই। ধন্যবাদ।